এলি লামা সাবক্তানি, হে মোৰ পিতৃ মোক কিয় ত্যাগ কৰিলা বুলি কৈ পিছতে আকৌ দ্বিতীয় শব্দটো তেওঁ ক'লে সকলো সম্পূৰ্ণ হ'ল। আমেন। তাৰপিছত তেওঁৰ প্ৰাণটো, জীৱনটো, স্পিৰিটটো শৰীৰৰ পৰা ওলোৱাৰ লগে লগে ভূমিকম্প হৈ গ'ল। ভূমিকম্প হৈ গ'ল একদম চাওকৈ। যিটো মন্দিৰত ঈশ্বৰক প্ৰত্যেক বছৰতে বলিদান দিয়ে, সম্ভোগ চঢ়ায় আৰু ঈশ্বৰৰ কাৰণে কি বুলি কয় যাজকবিলাকে প্ৰত্যেক বছৰতে বলিদান কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচাৰি আছিলে, সেই মন্দিৰৰ পৰ্দাটো ফাটি গ'ল। আমেন। আৰু অকল পৰ্দাটো ফাটি গ'ল অৰ্থ হৈছে এজনে সেই মন্দিৰত গৈ কিনে ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰি আছিলে। লেবী ব্যৱস্থা পুস্তক পুৰণা নিয়মত চালে আপুনি গম পাব, ডিটেইলছ পাব। তাৰ তাতে একলে গৈ আছিলে কাৰণ বেলেগবিলাকৰ অধিকাৰ নাছিলে, ঈশ্বৰে চবৰ লগত মিলি কথা পাতিব পৰা নাছিলে। কিন্তু মোৰ প্ৰিয় বন্ধু, যীশু খ্ৰীষ্টই যেতিয়া সকলো বলিদানৰ কামটো কমপ্লিট কৰিলে, প্ৰাণটো যেতিয়া সকলো কাম কৰি শৰীৰটো ত্যাগ দিলে, পাপীৰ দেহা ত্যাগ দিলে, দিয়াৰ লগে লগে ভূমিকম্প হ'ল, কৰি ভূমিকম্প হ'ল আৰু মন্দিৰৰ পৰ্দাটো ফাটি গ'ল। আৰু ফাটি যোৱাৰ অৰ্থটো হৈছে ঈশ্বৰৰ লগত যিটো বাধা আছিল মানুহবিলাকৰ কাৰণে, সকলো বাধাটো খুলি গ'ল। আমেন। আৰু খুলি গ'ল, আৰু খুলি যোৱাই নহয় মোৰ প্ৰিয় ভাই বন্ধু, লগে লগে কেইটামান কবৰ এক ফাটি কিনে মানুহবিলাক কবৰৰ পৰা ওলাই ঈশ্বৰৰ লগত গুচি গ'ল। আমেন। আমেন। আপোনালোকে যেতিয়া মত্তি 27 যেতিয়া 50, 51, 52 পঢ়িব তেতিয়া আপোনালোকে পাব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া, হালেলুয়া। আপোনালোকে নোট কৰি ৰাখক, পিছত পঢ়িব পাৰিম। মত্তি 27, 50, 51, 52। প্ৰেইজ দ্য লৰ্ড। এবাৰ পঢ়ি দিব নেকি? দে পঢ়ি দিলে ভালে আগে। হয়, মত্তি 27, 50, 51, 52। পঢ়িলে আপোনালোকে গম পাব যে বাইবেলত আছে, নপঢ়িলে আপোনালোকে গম নাপাব। আৰু চোৱা, মন্দিৰৰ আৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি গ'ল। এক নম্বৰ হৈছে মন্দিৰৰ আৰ কাপোৰ তলৰ পৰা ওপৰলৈকে ফাটি গ'ল। ওকে, গেট মুকলি কৰি দিলে। ঈশ্বৰৰ লগত আমাৰ যিটো বেৰ আছিলে, পাপী আৰু পবিত্ৰ ঈশ্বৰৰ লগত, সেই বেৰটো ক্লিয়াৰ হৈ গ'ল। আমেন। আকৌ পঢ়ক। ভূমিকম্প হ'ল, শিলবোৰ ফাটিল আৰু মৈদামবোৰ মুকলি হ'ল, নিন্দ্ৰিত পবিত্ৰ লোকৰ অনেক শ তোলা হ'ল। আমেন। মানুহ, পবিত্ৰ মানুহবিলাক তোলা হ'ল। বিকজ অফ কিয় তোলা হ'ল? আগতে কিয় তোলা হোৱা নাছিলে, এতিয়া কিয় তোলা হ'ল? কাৰণ যীশু খ্ৰীষ্ট যেতিয়া মৰি গ'ল, শৰীৰটো ত্যাগ দিয়াৰ লগে লগে স্পিৰিটত তেওঁ ডাইৰেক্ট শয়তানে য'ত এটা শক্তি লৈ, চাবি লৈ বহি আছিল, ৰাজত্ব কৰি আছিল। আপোনালোকে জানেনে, এই যিমান বেয়া নেটৱৰ্ক চলি আছে তাৰে এটা হেড অফিচ আছে। আমাৰ যিমান পবিত্ৰ আত্মাৰ কাম চলি আছে তাৰ এটা হেড অফিচ আছে। হালেলুয়া। আৰু যেতিয়া হেড অফিচত তেওঁ কি কৰিছে, যিবিলাক মানুহে যীশু খ্ৰীষ্ট মৃত্যুৰ আগত মৰিছিলে, পবিত্ৰ মানুহবিলাকক তেওঁলোককো শয়তানে বন্দী কৰি ৰাখিছিলে। যেতিয়া যীশুৱে মৃত্যু হ'ল, স্পিৰিটত, আত্মাত সেই শয়তানে বন্দী কৰা ঠাইত গ'ল আৰু তেওঁলোকক যীশু খ্ৰীষ্টই শয়তানৰ সেই শক্তিৰ পৰা মুক্ত কৰিলে আৰু তেওঁলোকক প্ৰচাৰ কৰিলে আৰু তাৰে পৰা তেওঁলোকক ফ্ৰীডম কৰাই দিলে, বন্ধনৰ পৰা ফ্ৰী কৰি দিলে। আমেন। সেইটোৰ কাৰণে যীশু খ্ৰীষ্টই মৃত্যুৰ 3 দিন 3 ৰাতি তেওঁ সেই তলত গৈছিলে। আৰু সেই তলটো হৈছে অসম অন্ধকাৰ ঠাই, যিটো নেকি শয়তানে তাতে শক্তি লৈ কিনে বহি আছিলে। যিবিলাক মানুহ মৰে তেওঁলোকক সেই তাত আবদ্ধ কৰি বন্ধনত ৰাখিব পাৰে, সেই পাৱাৰ শয়তানত আছিলে। কিন্তু যীশু খ্ৰীষ্ট যেতিয়া মৰিলে আৰু তেওঁৰ প্ৰাণটো গ'ল, তেওঁ সেই ঠাইত গুচি গ'ল। সেইকাৰণে বাইবেলে কি কৈছে, এটা পদ পঢ়ি দিয়ক। প্ৰেইজ দ্য লৰ্ড। ইফিচিয় 4:9-10 পদ। প্ৰেইজ দ্য লৰ্ড। ইফিচিয় 4:9-10 পদ পঢ়ি দিয়ক। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, हालेलुया, हालेलुया, हालेलुया। হয়, इसमें ऐसा लिखा, क्योंकि उसके चढ़ने से और क्या पाया जाता है, केवल यही कि वो पृथ्वी की निचली जगह में भी उतरा था। आमेन। তেওঁ যে ওপৰত চুলিত চঢ়াই নহয়, তেওঁ ওপৰত গুচি যোৱাই নহয়, কিন্তু তেওঁ পৃথিৱীৰ তল ভাগতো তেওঁ গুচি গৈছিলে। আমেন। পঢ়ক। কিমান আছিল? এই কিমান ক'লো মই? Yes. 4:15 পদ। Praise the Lord. পঢ়ক। 9-10। ঠিক আছে, মই পঢ়ি দি আছোঁ। আমেন, আমেন। হয়। আৰু বাৰু তেওঁ যে উঠিল, ইয়াতে পৃথিৱীৰ তল ভাগলৈ নমাত বাজে আন কোনো বুজা যায়, যি জনা
নামিছিল তেওঁৱে যে সকলোৰে পূৰ কৰিবৰ কাৰণে সকলো স্বৰ্গৰ ওপৰলৈকে উঠিল আমেন আমেন। যিজনে ওপৰত উঠিছিলে তেওঁ তললৈ নুমি গ'ল আৰু তললৈ নুমি যায় সকলো সম্পূৰ্ণ কৰি তেওঁ আকৌ স্বৰ্গলৈ উঠি গ'ল প্ৰেইজ দ্য আমেন লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আৰু কি হৈ গ'ল বুজি পাইছেনে আমি যদি কোৰিন্থীয়ৰ পুস্তকত আমি শেষ পদত আহি গ'লো শেষ পদটো চাম আমি আৰু তাৰপিছত যীশুৱে গ'ল আৰু যাই কিনে কি কৰিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া তাতে গ'ল যীশু খ্ৰীষ্টই আৰু গৈ কিনে কি কৰিলে আমি এই বাক্যটো ঈশ্বৰৰ বাক্যটো আমি পাই আছো কাৰণ তেওঁ মহান ঈশ্বৰ হয় আমেন তেওঁৰ কাৰণে এবাৰ জোৰদাৰ তালি বজাই দিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু তাৰপিছত যীশু খ্ৰীষ্টই এই তল ভাগত সেই শয়তানে মানুহবিলাকক আবদ্ধ কৰি ৰখা ঠাইত গ'ল আৰু যাই কিনে তাতে গৈ কিনে তেওঁ মানুহবিলাকক অনন্ত মৃত্যু দি আছিলে শয়তানে অনন্ত মৃত্যু দি আছিলে যেতিয়া যীশু খ্ৰীষ্টই তেওঁ এই 3 দিন 3 ৰাতি ক'ত আছিল তাতে গৈছিলে বহুত কাম তেওঁৰ কৰিব লগা আছিলে অতীতৰ পৰা বন্দী হৈ থকা মৰি যোৱা আত্মাবিলাকক বান্ধি ৰাখিছে অনন্ত নৰকৰ দণ্ড দিবলৈ তাত গৈ কিনে তেওঁ এই সকলোবিলাক যাই শয়তানৰ সকলো দাঁতটো পাৱাৰটো লেছ কৰি দিলে আমেন তাৰ পিছতে শয়তানৰ এটা উপাধি হয় মৃত্যু সকলোৱে কওক মৃত্যু তেওঁ মৃত্যুৰ ৰজা হয় কোন হয় জানেনে শয়তান সেইকাৰণে বাক্য 1 কোৰিন্থীয় 15 অধ্যায় 55 তাত কি কৈ আছে চাও হালেলুয়া তাতে এনেকে লিখিছে দেখো জয়নে মৃত্যু কো নিগাল লিয়া আমেন হু ইজ জয় কোন হয় যীশু খ্ৰীষ্ট হি ইজ কিং অফ দ্য কিংস লৰ্ডস অফ দ্য লৰ্ড হালেলুয়া তেওঁ ৰজাৰ ৰজা প্ৰভুৰ প্ৰভু ইয়াতে কি লিখিছে চোৱা জয় মৃত্যু কো নিগাল লিয়া আমেন হালেলুয়া মৃত্যু খাই হজম কৰি দিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া তাৰ পিছত কি কৈছে জানে ওয়াও বিৰাট ভাল লাগে পঢ়ি কিনে কি কৈছে 55 শেষত হে মৃত্যু তেৰা ডং কাহা ৰহা ঐ মৃত্যু তোৰ ডং কত তাৰমানে হাপে কি কৰে খুটিয়ালে কি হয় বি ওলায় শয়তানৰ বিটো হৈছে অনন্ত মৃত্যু নৰকত পেলাই থোৱা তাৰ বি তাৰ জেহেৰৰ পাৱাৰটো যীশুৱে কৈছে তাত গৈ কিনে যেতিয়া তাৰ শক্তিটো বিফল কৰি দিলে আৰু যীশুৱে কি ক'লে হে মৃত্যু তোৰ বিটো কত আমেন হে মৃত্যু তোৰ বিটো কত 56 পদত কি কৈছে सबो मृत्यु का डंक पाप है और पाप बल का व्यवस्था है परंतु परमेश्वर को धन्यवाद हो जो हमारे प्रभु यीशु मसीह के द्वारा हमें अनंत जयवंत करता है आमेन ऐ मृत्यु तोर बल को तोर शक्ति को सब नष्ट करी किने যীশু খ্ৰীষ্টই हालेलुया 3 दिन 3 राति तार पिছত আকৌ তেওঁ জিয়াই উঠিলে हालेलुया हालेलुया तार पिছত তেওঁ ক'লে आई एम द रिजरेक्शन पावर ऑफ लाइफ মই পুনৰ উত্থান আৰু জীৱন হওঁ আমেন যিবিলাকে মোৰ পিছত আহিব তেওঁ কেতিয়াও মৃত্যুক দেখা নাপাব আমেন প্ৰেইজ দ্য লৰ্ড আৰু যীশু খ্ৰীষ্টই সেই মৃত্যুক জয় কৰি আহিলে আৰু প্ৰকাশিত বাক্য এটা পদ পঢ়ি দিব 1 অধ্যায় তাৰ 18 পদত मैं मर गया था देख मैं अब जीवित हूँ और इगुना युग तक जीवित रहूंगा आमेन मैं मरि গৈছিলো কিন্তু মই এতিয়া জিয়াই আছো আৰু অনন্ত কলিয়া লৈকে মই জিয়াই থাকিম প্ৰেইজ দ্য লৰ্ড हालेलुया मृत्यु और अंधलोक की कुंजिया मेरे पास है आमेन पढ़ी दियकचोन এটা मृत्यु और अंधलोक माने नरकत पेलावाओ চাবিটো যিশুৰ তাতে আছে স্বৰ্গত লৈ যাও চাবিটো যিশুৰ ওচৰত থাকি গ'ল আমেন পঢ়িব পাইছে আপোনালোকে প্ৰেইজ দ্য লৰ্ড প্ৰকাশিত বাক্য 1 অধ্যায় 18 পদ পঢ়ি দিব यस আমেন মই জিয়াই আছো আৰু মৃত্যু আৰু অন্ধলোকৰ কুঞ্জি চাবি মোৰ হাতত আছে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড এতিয়া যীশুৱে নৰকত লৈ যাব পাৰে আপোনাক আৰু নৰকৰ পৰা বচাই স্বৰ্গত লৈ যাব পাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া বুজি পালে আপোনালোকে গতিকে ঈশ্বৰক ধন্যবাদ দিছো প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া